দিয়ক। দ্বিতীয় ত্ৰিপুৰা হ'বলৈ দিয়া নহ'ব। দ্বিতীয় ত্ৰিপুৰা হ'বলৈ দিয়া নহ'ব। দ্বিতীয় ত্ৰিপুৰা হ'বলৈ দিয়া নহ'ব। বাতিল কৰিব লাগিব। ইনকলাব জিন্দাবাদ। বিজেপি হুঁচিয়াৰ। দ্বিতীয় ত্ৰিপুৰা হ'বলৈ দিয়া নহ'ব। দ্বিতীয় ত্ৰিপুৰা জিন্দাবাদ। বাতিল কৰিব লাগিব। আমি নামানো। আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে শিৱসাগৰৰ পৰা আমি অতি স্পষ্ট ভাষাৰে আকৌ এবাৰ কৈ দিব খুজিছো যে অসমীয়া জাতিয়ে কাক কোনোপধ্যে নামানে। অসমৰ মুখ্যমন্ত্ৰীজনে যে কৈ আছে যে বিদেশী যদি আহে, নতুন বিদেশী যদি আহে তেওঁ পদত্যাগ কৰিব, এইটো এজন দাসৰ বক্তব্য, স্লেভ বা দাস। আমাৰ মুখ্যমন্ত্ৰী দিল্লীৰ দাস, আৰু দাসে কেতিয়াও নিজৰ স্বতন্ত্ৰ কথাবিলাক ক'ব নোৱাৰে। প্ৰভুৰ কথাবিলাককে তেওঁ সদায় প্ৰতিধ্বনিত কৰে, আৰু প্ৰতিধ্বনিত কৰি প্ৰভুৰ কথাটোকে তেওঁৰ সাংগু পাংগুবিলাকক, ওচৰে পাজৰে থকা মানুহবিলাককো বুজায় যে প্ৰভুৰ কথাটোৱে তেওঁৰ কথা, শেষ কথা। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ ওচৰত দাসৰ পৰিচয় দিছে, আৰু তেওঁ অসমীয়া মানুহক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত প্ৰযোজ্য হোৱাৰ কাৰণে তেওঁ পদত্যাগ কৰা উচিত। অন্য আলটু ফাল্টু তেওঁ অজুহাত দেখুৱাই থাকি লাভ নাই, তেওঁ পোনপটীয়াকৈ পদত্যাগ কৰা উচিত। এইটো একেবাৰে খাটাং। দ্বিতীয় কথা যে আজিৰ পৰা আমি কা বিৰোধী আন্দোলনটো সমগ্ৰ অসমত বিয়পাই দিবৰ কাৰণে আজিৰ পৰা এটা নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিছো। শান্তিপূৰ্ণভাৱে, গণতান্ত্ৰিকভাৱে আমি গোটেই অসম জুৰি ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিছো, আৰু এই আন্দোলনৰ কাৰ্যসূচী আমি সদায় চলাই লৈ যাম যেতিয়ালৈকে কা বাতিল নহ'ব। কিন্তু এই আন্দোলনৰ লগত এইবাৰ এটা নতুন বস্তু আমি যোগদান কৰিছো যে 2024 চনৰ লোকসভা নিৰ্বাচনত কা বিৰোধীসকলে বিজেপিৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে ভোট দিয়ক। যিসকলে কেৱল কাক ছাপোৰ্ট কৰে তেওঁলোকেহে বিজেপিক ভোট দিয়ক। মই আশা কৰো যে কা বিৰোধীসকলে ঐক্যবদ্ধ হওক, কাৰণ কা যদি কয় 15 পৰা 20 লাখ নাগৰিকে অসমত লগে লগে নাগৰিকত্ব পাব, আৰু লগে লগে নাগৰিকত্ব পোৱাৰ উপৰিও এতিয়া আপোনালোকে নিশ্চয় ৰুলছ চালে, ৰুলছতো স্পষ্টকৈ লিখিছে যে কোনো ডকুমেণ্ট দিব নালাগে। ট্ৰেভেল ডকুমেণ্ট এটা দি তেওঁলোকে জাষ্ট ক'ব লাগে
জাষ্ট ক'ব লাগে যে তেওঁলোক বাংলাদেশৰ পৰা আহিছে নে আফগানিস্তানৰ পৰা আহিছে নে পাকিস্তানৰ পৰা আহিছে, কোনদিনা আহিলে সেই কথাটো কৈ দিলেই তেওঁলোকক নাগৰিকত্ব দিবৰ কাৰণে তেওঁলোকক উকা কাগজ দি দিয়া হৈছে। গতিকে ইয়াৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতিৰ সংখ্যালঘুত পৰিণত কৰাৰ চেষ্টা কৰাৰ উপৰিও আমাৰ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ধ্বংস হৈ যাব ইয়াৰ পৰা। কাৰণ যিকোনো এজন বিদেশী আজি পাকিস্তানৰ পৰা যে আহি নাগৰিকত্ব পাব, তেওঁ হয়তো কাইলৈ ভাৰতবৰ্ষৰ সকলো খবৰ পাকিস্তানক দি থাকিব। এইটো গোটেই জাতিটোৰ কাৰণে, গোটেই দেশখনৰ কাৰণে এটা ভয়ংকৰ বিপদ। বিজেপিয়ে কেৱল আৰু কেৱল ভোটৰ স্বাৰ্থত, আৰু তেওঁলোকৰ তথাকথিত হিন্দুত্ব ৰাজনীতিৰ স্বাৰ্থত এই কাম কৰিছে। আৰু সমগ্ৰ অসমীয়া আৰু সমগ্ৰ ভাৰতীয় জাতিয়ে ইয়াক বিৰোধিতা কৰি আমি এইটো বন্ধ কৰাবই লাগিব। সেইকাৰণে যেতিয়ালৈকে প্ৰতিৰোধ নহ'ব, আইন বাতিল নহ'ব, তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। আৰু আমি লগতে অসমবাসী ৰাইজক আহ্বান জনাইছো যাতে আগন্তুক লোকসভা নিৰ্বাচনত আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰি বিজেপিক পৰাভূত কৰিব পাৰোঁ। কাৰ বিৰুদ্ধে কাইলৈ যদি আমি বিজেপিক পৰাভূত কৰি দিব পাৰোঁ, বাতিল হৈ যাব, সংসদতে বাতিল হৈ যাব আমাৰ বিৰোধী চৰকাৰ হ'লে। আমাৰ স্পষ্ট কথা যে যদি বাতিল হৈ যায়, আমাৰ বিৰোধী পক্ষই আমি সংসদতে কাখন মানে কি কয়, যদি বিজেপি পৰাজিত হয় আৰু আমি যদি চৰকাৰ কৰোঁ, তেতিয়াহ'লে আমি সংসদতে কাখন বাতিল কৰি দিম। এইটো আমাৰ স্পষ্ট কথা, ইতিমধ্যে ঘোষণা কৰি দিয়া হৈছে। গতিকে মই সকলোকে আহ্বান জনাইছো 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সকলোৱে ভোটদান কৰক, আৰু বিজেপিৰ বিৰুদ্ধে ভোটদান কৰি বাতিলৰ সপক্ষে আপোনালোকে সকলোৱে ভোটদান কৰিব বুলি মই আশা কৰিছো। বিজেপি সরকার হাই 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 বিজেপি সরকার হাই 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 আমি না মানো কবে না মানে নরেন্দ্র মোদী মুস্তাফা নরেন্দ্র মোদী মুস্তাফা হিমন্ত বিশ্ব মুস্তাফা অসম সরকার হাই হাই অসম সরকার অসমক এতিয়া ত্ৰিপুৰা হ'বলৈ দিয়া নহ'ব। এতিয়া ত্ৰিপুৰা হ'বলৈ দিয়া নহ'ব। এতিয়া ত্ৰিপুৰা হ'বলৈ দিয়া নহ'ব। বাতিল কৰিব লাগিব। ইনকলাব জিন্দাবাদ। বিজেপি হুঁচিয়াৰ। এতিয়া ত্ৰিপুৰা হ'বলৈ দিয়া নহ'ব। এতিয়া ত্ৰিপুৰা জিন্দাবাদ। বাতিল কৰিব লাগিব। প্ৰত্যাহাৰ কৰিব লাগিব। আমি নামানো। আমি নামানো। আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে শিৱসাগৰৰ পৰা আমি অতি স্পষ্ট ভাষাৰে আকৌ এবাৰ কৈ দিব খুজিছো যে অসমীয়া জাতিয়ে কাক কোনোপধ্যে নামানে। অসমৰ মুখ্যমন্ত্ৰীজনে যে কৈ আছে যে বিদেশী যদি আহে, নতুন বিদেশী যদি আহে তেওঁ পদত্যাগ কৰিব,
এইটো এজন দাসৰ বক্তব্য, স্লেভ বা দাস। আমাৰ মুখ্যমন্ত্ৰী দিল্লীৰ দাস, আৰু দাসে কেতিয়াও নিজৰ স্বতন্ত্ৰ কথাবিলাক ক'ব নোৱাৰে। প্ৰভুৰ কথাবিলাককে তেওঁ সদায় প্ৰতিধ্বনিত কৰে, আৰু প্ৰতিধ্বনিত কৰি প্ৰভুৰ কথাটোকে তেওঁ সাংগু পাংগুবিলাকক, ওচৰে পাজৰে থকা মানুহবিলাককো বুজায় যে প্ৰভুৰ কথাটোৱে তেওঁৰ কথা, শেষ কথা। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ ওচৰত দাসৰ পৰিচয় দিছে, আৰু তেওঁ অসমীয়া মানুহক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত প্ৰযোজ্য হোৱাৰ কাৰণে তেওঁ পদত্যাগ কৰা উচিত। অন্য আলটু ফাল্টু তেওঁ অজুহাত দেখুৱাই থাকি লাভ নাই, তেওঁ পোনপটীয়াকে পদত্যাগ কৰা উচিত। এইটো একেবাৰে খাটাং। দ্বিতীয় কথা যে আজিৰ পৰা আমি কা বিৰোধী আন্দোলনটো সমগ্ৰ অসমত বিয়পাই দিবৰ কাৰণে আজিৰ পৰা এটা নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। শান্তিপূৰ্ণভাৱে, গণতান্ত্ৰিকভাৱে আমি গোটেই অসম জুৰি ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিছোঁ, আৰু এই আন্দোলনৰ কাৰ্যসূচী আমি সদায় চলাই লৈ যাম যেতিয়ালৈকে কা বাতিল নহ'ব। কিন্তু এই আন্দোলনৰ লগত এইবাৰ এটা নতুন বস্তু আমি যোগদান কৰিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত কা বিৰোধীসকলে বিজেপিৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে ভোট দিয়ক। যিসকলে কেৱল কাক ছাপোৰ্ট কৰে তেওঁলোকেহে বিজেপিক ভোট দিয়ক। মই আশা কৰোঁ যে কা বিৰোধীসকলে ঐক্যবদ্ধ হওক, কাৰণ কা যদি কয় 15 পৰা 20 লাখ নাগৰিকে অসমত লগে লগে নাগৰিকত্ব পাব, আৰু লগে লগে নাগৰিকত্ব পোৱাৰ উপৰিও এতিয়া আপোনালোকে নিশ্চয় ৰুলছ চালে, ৰুলছতো স্পষ্টকৈ লিখিছে যে কোনো ডকুমেণ্ট দিব নালাগে। ট্ৰেভেল ডকুমেণ্ট এটা দি তেওঁলোকে জাষ্ট ক'ব লাগে যে তেওঁলোক বাংলাদেশৰ পৰা আহিছে নে, আফগানিস্তানৰ পৰা আহিছে নে, পাকিস্তানৰ পৰা আহিছে। কোনদিনা আহিলে সেই কথাটো কৈ দিলেই তেওঁলোকক নাগৰিকত্ব দিবৰ কাৰণে তেওঁলোকক উকা কাগজ দি দিয়া হৈছে। গতিকে ইয়াৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতিৰ সংখ্যালঘুত পৰিণত কৰাৰ চেষ্টা কৰাৰ উপৰিও আমাৰ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ধ্বংস হৈ যাব ইয়াৰ পৰা। কাৰণ যিকোনো এজন বিদেশী আজি পাকিস্তানৰ পৰা যে আহি নাগৰিকত্ব পাব, তেওঁ হয়তো কাইলৈ ভাৰতবৰ্ষৰ সকলো খবৰ পাকিস্তানক দি থাকিব। এইটো গোটেই জাতিটোৰ কাৰণে, গোটেই দেশখনৰ কাৰণে এটা ভয়ংকৰ বিপদ। বিজেপিয়ে কেৱল আৰু কেৱল ভোটৰ স্বাৰ্থত, আৰু তেওঁলোকৰ তথাকথিত হিন্দুত্ব ৰাজনীতিৰ স্বাৰ্থত এই কাম কৰিছে, আৰু সমগ্ৰ অসমীয়া আৰু সমগ্ৰ ভাৰতীয় জাতিয়ে ইয়াক বিৰোধিতা কৰি আমি এইটো বন্ধ কৰাবই লাগিব। সেইকাৰণে যেতিয়ালৈকে প্ৰতিৰোধ নহ'ব, আইন কা বাতিল নহ'ব, তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। আৰু আমি লগতে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে আগন্তুক লোকসভা নিৰ্বাচনত আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰি বিজেপিক পৰাভূত কৰিব পাৰোঁ। কাৰ বিৰুদ্ধে কাইলৈ যদি আমি বিজেপিক পৰাভূত কৰি দিব পাৰোঁ, কা বাতিল হৈ যাব, সংসদতে বাতিল হৈ যাব আমাৰ বিৰোধী চৰকাৰ হ'লে। আমাৰ স্পষ্ট কথা যে কা যদি বাতিল হৈ যায়, আমাৰ বিৰোধী পক্ষই আমি সংসদতে কাখন মানে কি কয়, যদি বিজেপি পৰাজিত হয় আৰু আমি যদি চৰকাৰ কৰোঁ তেতিয়াহ'লে আমি সংসদতে কাখন বাতিল কৰি দিম। এইটো আমাৰ স্পষ্ট কথা, ইতিমধ্যে ঘোষণা কৰি দিয়া হৈছে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সকলোৱে ভোটদান কৰক, আৰু বিজেপিৰ বিৰুদ্ধে ভোটদান কৰি কা বাতিলৰ সপক্ষে আপোনালোকে সকলোৱে ভোটদান কৰিব বুলি মই আশা কৰিছোঁ।